নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ নিজৰ চেনেল সাইউইথ সিনেমালৈ। আজি এটা ভিডিও লৈ আনিছো ৰৈ ৰৈ বিনালেৰ ওপৰত। বহু চৰ্চিত বিষয় বৰ্তমান চৰ্চাত চলি আছে আৰু আমিও এটা ভিডিও বনাইছিলো। এই ভিডিওটোত আমি কেইটামান কি পইণ্টছ কৈছিলো ৰৈ ৰৈ বিনালেৰ ওপৰত। তাৰে এটা পইণ্ট আছিল যে ৰৈ ৰৈ বিনালে ছবিখনক টোটালি টেক্স মুক্ত কৰিব লাগে, জিএসটি লগাব নালাগে। কিন্তু আমি দেখিছো যে আমি টিকেট বুক কৰাৰ টাইমত আমাৰ জিএসটি বুক মাই শ্ব'ত তেওঁলোকৰ হেণ্ডলিং ফিজটো লৈছে আৰু জুবিনদাৰ মুভি হিচাপে আমিতো যিমান টকা হ'লেও আমি দিব ৰেডি। এই মুভিখন আমি কৈছো বহুতৰ কাৰণে ফাৰ্ষ্ট টাইম হ'বলৈ গৈ আছে আৰু বহুত দৰ্শকে আৰ্থিকভাৱে সম্বল নহয় বিভিন্ন প্ৰান্তৰ পৰা এই মুভিখন তথাপিও জুবিন দাক ভাল পাই কাৰণে একমাত্ৰ চাবলৈ গৈ আছে। গতিকে তাৰে মাজতে ৰৈ ৰৈ বিনালেৰ অফিচিয়েল টিমৰ পৰা এটা স্পষ্টীকৰণ আহিল। তো মই আমাৰ ভিউৱাৰ্ছখিনিক সেই স্পষ্টীকৰণটো কৈ দিব বিচাৰিছোঁ। তো তেওঁলোকে মই ফটোখন লগাইও দিম। ৰৈ ৰৈ বিনালেৰ টিকেটৰ মূল্য বৃদ্ধিক লৈ চলি থকা চৰ্চাসমূহ দেখি আমি PVR চিনেপলিছ আৰু অন্যান্য ছবিগৃহসমূহৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিলোঁ। এই মূল্য বৃদ্ধিৰ কাৰণ হৈছে ডাইনেমিক প্ৰাইচিং, অৰ্থাৎ কোনো এখন ছবিৰ টিকেট বুকিং যেতিয়া 60% সম্পূৰ্ণ হয় তেতিয়া ছবিখনৰ টিকেটৰ দাম বৃদ্ধি পায়। পৰৱৰ্তী 80% বুকিং হ'লে তেনেদৰেই আকৌ বৃদ্ধি পায়। এই ডাইনেমিক প্ৰাইচিং সকলো চিনেমাৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। সেয়েহে আমি এই সময়ত ছবিগৃহৰ কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত টিকেটৰ মূল্য বৃদ্ধি হ'ব নালাগে আৰু ডাইনেমিক প্ৰাইচিং আমাৰ ছবিখনৰ সৈতে প্ৰযোজ্য কৰিব নালাগে। কৰ্তৃপক্ষই এই কথাত সন্মতি জনাইছে আৰু আগন্তুক 1-2 ঘণ্টাৰ ভিতৰত আপোনালোকে পূৰ্ব নিৰ্ধাৰিত দামতে ৰৈ ৰৈ বিনালে টিকেট সংগ্ৰহ কৰিব পাৰিব। টিম ৰৈ ৰৈ বিনালে। গতিকে এটা বহুত ডাঙৰ নিউজ, এটা ভাল ষ্টেপছ লৈছে, বল্ড ষ্টেপছ লৈছে। এটা বস্তু হয় আমিও দেখিছোঁ, আমি যেতিয়া টিকেট ফাৰ্ষ্ট দেখোঁ যোনটো টিকেট 120 টকা বা 200 টকীয়া আছিল, সেই টিকেটটো ছেম দামৰ টিকেটটোৱে ছেম ছিটৰ টিকেটটোৱে 1 ঘণ্টা পিছত গৈ কিনে 120 to 150 হৈ গৈছে, 200 to 230 হৈ গৈছে। তো সেনেকুৱা আমি দেখিছোঁ। ইভেন আমি যোনটো নিজে টিকেট কাটিছোঁ সেইটো আমি 280 কাটিছিলোঁ, whereas সেইটো টিকেটে অলপমান পিছত এতিয়া 350 নে 360 তেনেকুৱা হৈ গৈছে। গতিকে প্ৰাইচটো বাঢ়ি গৈছে। তো মানুহৰ লগত মানে এটা মানে সেই নোহোৱা টাইপ হৈ যায় ন বস্তুটো, মানে আনফেয়াৰ টাইপ হৈ যায় বস্তুটো। গতিকে কিন্তু হ'লেও ৰৈ ৰৈ বিনালেৰ টিমে যোনটো মানে পদক্ষেপ লৈছে সেইটো সঁচাকৈ মানে অতুলনীয় আৰু ক'বলগীয়াৰ যোগ্য। বিকজ তেনেকুৱা এটা ষ্টেপ লোৱা মানে এতিয়া টিকেট বিক্ৰী হ'ল মানে তাৰে এটা লাভ সেই মুভিখনৰ প্ৰডিউচাৰ্ছবিলাকেও পায়। গতিকে নিজৰ প্ৰফিটৰ কথা নাভাবি কিনে ৰাইজৰ কাৰণে এনেকুৱা এটা ষ্টেপ লোৱাটো সঁচাই প্ৰশংসনীয়। তেওঁলোক ধন্যবাদৰ পাত্ৰ, তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ এই কামটো, এই পদক্ষেপটো লোৱাৰ কাৰণে, যাতে সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে আৰ্থিকভাৱে যোনখিনি মানুহ অলপমান ইমান দামী এটা টিকেট কাটি কিনে চাব যাবৰ কাৰণে দিগদাৰী পায়, তেখেতলোকেও যাতে চাব যাব পাৰে। বিকজ জুবিন দা আমাৰ মানুহ আছিল, আমাৰ সৰু শ্ৰেণীৰ মানুহ তেওঁ আছিল। আৰ্থিকভাৱে যোন দুৰ্বল তেওঁৰো জুবিন দা, আৰ্থিকভাৱে যোনে সম্বল তেওঁৰো জুবিন দা। জুবিন দা আমাৰ সকলোৰে আছিল। গতিকে মানুহখিনিৰ কথা ভাবি কিনে এই কামটো কৰাটোৰ কাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ। তো ইয়াৰ লগতে মই কেইটামান আৰু এই মুভিখনৰ ৰেকৰ্ডৰ কথা কৈ দিব বিচাৰিছোঁ চমুকৈ কিছুমান। তো এই মুভিখনৰ 24 ঘণ্টাত বিক্ৰী হৈছে 1,14,000ৰো অধিক টিকেট। শ্বেয়াৰ পেলাইছে বলিউডৰ বিগ বাজেট চিনেমাকো। এই আপডেটটো আহিছে। আৰু তাৰপিছত আহিছে বহিৰাজ্যৰ বাংগালুৰুৰ প্ৰায় সংখ্যক ছবিগৃহত টিকেট চল্ড আউট। তো এইটো এটা ডাঙৰ কথা। অসমত নহয়, দিল্লী মুম্বাইৰো কেইবাটাও ছবিগৃহত মুক্তিৰ পূৰ্বে হাউচফুল ৰৈ ৰৈ বিনালে। নট অনলি আছাম, অকল অসমত নহয়, বহিৰাজ্যতো এই চিনেমাখনৰ প্ৰভাৱ দেখা গৈছে। মানে কি ৰৈ ৰৈ বিনালে ফিভাৰ বুলি ক'ব লাগিব। বেংগলোৰ হওক, মুম্বাই হওক, জুবিনদাৰ ফেম গোটেই ভাৰতত আছে, গোটেই ৱৰ্ল্ডতে আছে। আৰু এইটো আমাৰ অসমীয়া চিনেমাৰ কাৰণে বহুত ডাঙৰ কথা, যে মুম্বাই হেন চিটি এখনত য'ত মানুহৰ টাইমে নাই, বেংগলোৰ হেন চিটি এখনত য'ত মানুহৰ টাইমে নাই, এইবিলাক চিটিত যদি আমাৰ ৰৈ ৰৈ বিনালে চাবৰ কাৰণে মানুহ হেতাৰে ওপৰা লাগিছে, টিকেট চল্ড আউট হৈছে, এইটো ইয়াতকে ডাঙৰ আৰু ভাল খবৰ আমাৰ অসমবাসীৰ কাৰণে বৰ্তমান টাইমত হ'ব নোৱাৰে। আৰু জুবিন দাই যোনটো সপোন দেখিছিল সেইটো এতিয়া পূৰণ হোৱাৰ দিশে। আৰু আমি অলৰেডি এটা নিউজ দিছিলোঁ প্ৰথম দিনাই যে মেট্ৰিক চিনেমা হলৰ যোনটো পদক্ষেপ, মানে কোনো হিন্দী চিনেমা নলগায়, সেইটোকে ফ'ল' কৰি বহুত চিনেমা হলেও এই বস্তুটো ফ'ল' কৰিছে।
গ্ৰেণ্ডচিনেছ হওক আৰু বেলেগ বেলেগ ৰঙিয়া হওক বা বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰো লগাইছে 19টা দৰ্শনীলৈকে লগাইছে 19টা দৰ্শনী হাইয়েষ্ট সেইটো আমি পাইছো আৰু লগতে আমি দেখিছো যে 5টা বজাৰ পৰা ৰাতিপুৱা শ্ব' দিছে প্ৰথমতে 6টাৰ পৰা দিছিল এতিয়া মানে ৰাইজৰ হেইত ডিমাণ্ডত 5টা বজাৰ পৰা মানে আৰু দিবই লাগিব নহলে সিনেমাখন মানে মেক্সিমাম মানুহে চাব আৰু যদি এই ডিমাণ্ড যদি থাকে ৰাতি 3টা বজাতো শ্ব' দিব আৰু 3টা বজাৰ শ্ব'টো কিন্তু হাউসফুল হ'ব থাকিব এইটো গ্যাৰান্টি এক্স্যাক্টলি উহুনজ আমি এবাৰ চাই কিনে আৰু এবাৰ চাব যাও এইটো হ'ব পাৰে হয় এই সিনেমাখন এবাৰ চালে মানুহ দুবাৰ তিনি মাহৰ চোৱা মানুহ থাকিব গতিকে ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড ব্ৰেক হ'ব গৈ আছে এই মুভিখন মোস্ট এন্টিসিপেটেড মুভি আমিও ৰখি আছো আৰু ফাৰ্স্ট ডে আমি ট্ৰাই কৰিম আমিতো টিকেট কাটিলোৱে অলৰেডি ফাৰ্স্ট ডে এট আৰ্লিয়েষ্ট আমি ৰিভিউ দিব ট্ৰাই কৰিম গতিকে আপোনালোকে এই চেনেলটোত থাকিব নটিফিকেশন অন কৰি ইয়েস সবতকে আগতে ৰিভিউ পাবৰ কাৰণে ৰৈ বিনালে বিকজ আপোনালোকে যাতে আমি যাতে আপোনালোকক জনাব পাৰো মুভিখন কেনেকুৱা হৈছে সেই কাৰণে আমি ইমান ৰাতিপুৱা টিকেট কাটিছো আৰু বহুত কষ্ট কৰিছিনে হয় এবাৰ বহুতৰে তাৰ মানে লাইফত ফাৰ্স্ট টাইম ৰাতিপুৱা 6টাত 5টাত সিনেমা হলত গৈ সিনেমা ব্ৰাছ কৰি উঠিয়ে সিনেমা চাব যাব লাগিব গতিকে এইটো আমাৰ লগতো হ'ব বাকি এইখিনি আৰু বাকি আমাক যিমানখিনি মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোকে আমাৰ ভিডিও বিলাকৰ ৰিসেন্টলি আমাৰ ভিউজ বহুত গেইন কৰিছে আমাৰ সাবস্ক্ৰাইবাৰো বহুত আহিছে খুব সোনকালে আমাৰ 1000 সাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে গতিকে আপোনালোকে জুনে নতুন আমি দেখিছো বহুত নতুন ভিউয়াৰ্স আহিছে তেওঁলোকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কৰি লওক এতিয়াই যদি ভাল পাইছে ভিডিওবোৰ নিশ্চয় সাবস্ক্ৰাইব কৰিব আমি এনেকুৱা ভিডিও ডেইলি আনিবৰ কাৰণে ট্ৰাই কৰো অকল ৰৈ বিনালে বুলি নহয় আমি ফেৰ মুভিৰ ওপৰতো যৌবনে আমনি কৰে টুৰ ওপৰতো আমি আপডেট দি ৰাখিছো গতিকে বাকি বেছি লম্বা নকৰো ভিডিওটো অলৰেডি দীঘল হৈছে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো জয় জুবিনদা জয় অসম Audio Jungle